ভগৱানৰ আশীৰ্বাদত বহুত ভাল মানুহ এজনৰ লগত মোৰ বিয়া হ'ল ৰাইজ। এতিয়া মোৰ যেনিয়ে মন যায় তেনিয়ে এনেকৈ উলিয়াই লৈ যায়। বহুত কষ্ট কৰে মোৰ মানুহজনে মোৰ বাবে, সেইটো কাৰণে মই বহুত সুখী। য'ত যাওঁ বুলি কয় লৈ যায়, যিটো খাওঁ তাকে আনি দিয়ে। মই নিজেই বেয়া ৰাইজ। এই দেৱতুল্য মানুহজনক মই কেতিয়াবা গালি পাৰোঁ বা বেয়াকৈ কৈ দিওঁ। সঁচাকৈয়ে মই বহুত বেয়া। নাই আৰু এতিয়া নিজকে অলপ শুধৰণি কৰিব লাগিব। মানুহজনক অলপ ভালকৈ কথা বতৰা ক'ব লাগিব। আৰু মানে ইমান কষ্ট কৰে যেতিয়া সেই কষ্টখিনি মই বুজিব লাগিব। মই নুবুজিলেনো এটা কথা নহয়, এই কথাবোৰতো মই মনতহে ভাবি আছোঁ। এই যে মনে মনে মিচমিচাই আছে, মানে কথাটো কি? ইটো মোৰ লগত কথাও পতা নাই, তাৰ পাছতো ই যে মিচমিচাই আহিছে। মানে ই মোৰ কথা ভবা নাই, ই বেলেগ ছোৱালী দেখিলে চাগে ক'ৰবাত। ই সেইটো কাৰণে মিচমিচাই আহিছে। ইয়াক মই এনেই ভাল বুলি ভাবিছিলোঁ, ই মহা বদমাছ। দেখিছা লগত মই মানুহজনী আহিছোঁ, তাৰ পাছতো ই বেলেগৰ কথা ভাবি হাঁহি আহিছে। কিন্তু মই লগত যে আহিছোঁ সি সেইটো ফিল কৰা নাই। সি এটা মুখৰ মাত দিয়া নাই মোক। এতিয়া এয়া গাঁতত পেলাইছে ভাবিছে চাগে পাওক এজনীয়ে পাওক। মানে মই ইমান ভালকৈ ভাবিলোঁ তাৰ কথা, আৰু সি দেখিছে। সেইটো কাৰণে মই ইয়াৰ কথা ভালকৈ নাভাবোঁ। ই মোৰ কথা একদম নাভাবে ৰাইজ, একদম নাভাবে। ইয়াক দেৱতা বুলি এনেই ভাবিলোঁ। ই দৈত্য হয়, মহা দৈত্য।